বহুত গৰম পৰিছে মুম্বাইত অৱস্থা খুব বেয়া নাজানো গুৱাহাটীত কেনেকুৱা বা অসমত কেনেকুৱা বতৰ ইয়াতে কিন্তু ঠিক ফাকুৱাৰ পিছদিনাৰ পৰা বিৰাটে গৰম হোৱা আৰম্ভ হৈ গৈছে তামাম গৰম লাগিছে দেই নমস্কাৰ বন্ধুসকল মোৰ নাম ভাৰ্গৱ মেধি আৰু আপোনালোকে চাই আছে চেনেল জানানে আৰু আজি আসলে সৰু টিউটৰিয়েল এটা লৈ আহিছোঁ স্ক্ৰিনত চাওক এই টেক্সট এনিমেশ্যন লোৱাৰ থাৰ্ড বুলিও কয় কিছুমানে এইটো কেনেকৈ কৰিব লাগে আজি মই আপোনালোকক দেখুৱাম কাইনমাষ্টাৰ ছফটৱেৰত সো গতিকে মোবাইল যিমানবোৰ ইউজাৰ আছে তেওঁলোকৰ কাৰণে ভাল হ'ব কাৰণ বহুতে কম্পিউটাৰ ইউজ নকৰে সো সেইটো কাৰণে ভাবিলোঁ টেক্সট এনিমেশ্যনৰ টিউটৰিয়েলটো আজি কাইনমাষ্টাৰত বনাই পেলাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ সো বলক বেছি পলম নকৰোঁ খুব গৰম লাগিছে ভিডিঅ' চাওক ভিডিঅ' সো প্ৰথমে কাইনমাষ্টাৰটো অন কৰি ল'ব সকলোৱে অন কৰাৰ পিছত ইয়াতে যাব গৈ পেলাই এমটি প্ৰজেক্ট এটা অন কৰিব অন কৰাৰ পিছত প্ৰথমতে আমি আসলতে ব্যাকগ্ৰাউণ্ডৰ গ্ৰীন স্ক্ৰীন লৈ ল'ম সো ইয়াতে গৈছোঁ মই মিডিয়াত গৈ পেলাই ব্যাকগ্ৰাউণ্ডত গৈ কালাৰ এটা ল'লোঁ লৈ এই কালাৰটো আসলতে ব্লেক নহয় আমাক গ্ৰীন স্ক্ৰীন লাগিব সেইটো কাৰণে ইয়াতে গ্ৰীন কালাৰটো সিলেক্ট কৰি ওকে কৰি দিয়ক ওকে কৰাৰ পিছত এইটো লেংথটো অলপ বঢ়াই লওক প্ৰথমতে নেক্সট আমাক লাগিব এটা ইনষ্টাগ্ৰামৰ যেটো মই দেখুৱাইছিলোঁ স্ক্ৰীনত তাৰ এটা আইকন সো হেতুৰ কাৰণে এগেইন বাহিৰত ট্যাপ কৰক আৰু এই লেয়াৰত ক্লিক কৰি প্লে এগেইন মিডিয়াত যাওক ডাউনলোডত যাওক ইয়াতে মই ইনষ্টাগ্ৰামৰ আইকনটো লৈ আহিছোঁ এটো ইয়াতে লৈ আহিছোঁ অলপ সৰু কৰি দিছোঁ নেক্সট এটো পিছত এটো অলপ বঢ়াই প্লে এতিয়া থৈ দিও ইয়ালৈ নেক্সট আমাক এটো কেনেকৈ লাগে এটো তলৰ পৰা ওপৰলৈ অহা এনিমেশ্যন কিন্তু তাৰ আগতে মই গোটেই সেটআপখিনি কৰি লম সো লেয়াৰত গলো এগেইন মিডিয়া ব্যাকগ্ৰাউণ্ড কালাৰ লৈছোঁ আৰু এটো অলপ ডাঙৰকৈ লৈছোঁ ইমানমান লৈ আসলতে এটো কালাৰটো মই কৰি দিম ব্লু ওকে আপোনালোকে বেলেগ কালাৰো কৰিব পাৰে ধৰক পাৰ্পল কৰি দিছোঁ মই এটা সো এনেকৈ লৈ আৰু মোক এইটো আসলতে ঠিক ইনষ্টাগ্ৰামৰ আইকনটো যিমান ডাঙৰ কিমান মানে হাইটটো কিমান লাগে সো গতিকে মই এইটো অলপমান ডাঙৰ কৰি পেলাই এটা অপচন আছে ক্ৰপিং বুলি ক্ৰপিঙত যাম গৈ হেতু এক্স্যাক্টলি ইনষ্টাগ্ৰামৰ আইকনটোৰ সমান যেটো হাইট আছে হেতু মিলাই লম মিলাই লৈ এটো ওকে কৰি দিম তেলে স্ট্ৰিপটো আহিব তাৰ পিছত আমাক লাগিব আৰু এটা তলত ফলো বুলি যেটো আছিল আপোনালোকে দেখা পাইছিলে স্ক্ৰিনত তাৰ কাৰণে লেয়াৰত আকৌ গলো এগেইন মিডিয়াত গলো এগেইন ব্যাকগ্ৰাউণ্ডত গলো এটা স্ট্ৰিপ লৈছোঁ এটো এমাম মানত দি দিছোঁ দি এটুকু কমান ৰিসাইজ কৰি দিছোঁ কৰি এটুকু অলপ ক্ৰপ কৰি পেলে ইমান মান কৰি থৈ দিম ঠিক আছে অলপমান এটো চাৰি আৰু লৈ আহিব পাৰো ঠিক এই লাইনডালত মিলাকৈ সো আমাৰ বেসিক যিখিনি আছে সেইখিনি আমাৰ ৰেডি হৈ গল সো প্ৰথমে আমি কি কৰিম কালাৰ অলপ চেঞ্জ কৰি দিছোঁ বাৰু মই আসলতে এটো এনেকুৱা কালাৰ ভাল নাপাওঁ সো হেতু কাৰণে এটো ললো হোৱাইট আৰু এটো ললো ব্ল্যাক ঠিক আছে সো লৈ আনাৰ পিছত আমাৰ যিখিনি টেক্সট আছে সেইখিনিও আমি লৈ আহিম এটো তাৰ আগতে ইয়াৰে এনিমেশ্যনখিনি সেট কৰি লও আমি সো প্ৰথম যেটো এই আইকনটো আছে ইনষ্টাগ্ৰামটো হেতু মই বিচাৰো তলৰ পৰা ওপৰলৈ আহে সো আমি কি কৰিম প্ৰথমতে এই লেয়াৰটো সিলেক্ট কৰি পেলাই ইন এনিমেশ্যনত গৈ তললৈ গুচি যাম এটা চাওক এন্টাৰ স্লাইড আপ এই যেটো অপচন আছে এটা ক্লিক কৰিম কৰি এটা টাইমিংটো 0.5 সেকেন্ড দি দিম মানে 1 সেকেন্ডৰ সময় নালাগে 0.5 সেকেন্ড হলে হৈ যাব সো এতিয়া যদি আপুনি এটো প্লে কৰি সো এটো এনেকৈ আহিব ঠিক আছে তো ঠিক এইটো যেতিয়া আহিব ঠিক এনেকৈ আহাৰ পিছত আমাৰ এই স্ট্ৰিপডাল বাওঁফালৰ পৰা সোঁফাললৈ এনিমেট হৈ ওলাব সো ইয়াতে এইখিনি জায়গাত মই ইয়াৰ পৰা এডাল স্টাৰ্ট দিম যেহেতু তাৰ আগৰখিনি মোক নালাগে সো হেতু কাৰণে মই এটা কাট কৰি দি ট্ৰিম টু লেফট প্লে হেড কৰিলো সো কৰাৰ পিছত এইটোত এনিমেশ্যনটো দিম সো ইয়াতে আপোনালোকে চাব পাৰে ইয়াৰ পৰা এনেকৈ আহিছে ঠিক ইমান মানৰ পৰা এডাল পুৰা সম্পূৰ্ণভাৱে যাতে দেখা পোৱা যায় সো ইয়াতে ইন এনিমেশ্যনটো তললৈ যাম এগেইন এন্টাৰ স্লাইড ৰাইট এনেকৈ যাতে আহে আৰু ইয়াৰ টাইমিংটো আমি 0.5 কৰি এৰি দিম দি ওকে কৰি দিম এটা যদি এটো প্লে কৰি চাও এটো আহিলে তাৰ পিছত এইডাল আহিলে ঠিক আছে সো আমাৰ এই দুটা এনিমেশ্যন ইয়াতে আহি গৈছে সো এখিনি অহাৰ পিছত আমাক লাগিব ইয়াতে টেক্সট
সো ইয়াৰে ওপৰত এই বগা ষ্ট্ৰিপডাল আছে তাৰ ওপৰত আমি লিখিম ধৰক এতিয়া মোৰ যেটো ইনষ্টাগ্ৰামৰ আইডি আছে মই হেতু লিখি দিছো সৰি লেয়াৰত গৈ পেলে টেক্সটত গৈ পেলে মোৰ নামটো লিখি দিছো মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে BHAR Bhargav _pixelist এটো আপোনালোকৰ যেটো ইনষ্টাগ্ৰাম আছে বা আপুনি সাবস্ক্ৰাইব হিচাপেটো লিখিব পাৰে তেনেকুৱা একো কথা নাই আৰু এটোৰ কালাৰটো কৰিছো ব্ল্যাক আৰু ইয়াতে যেটো শ্যাডো আহিছে শ্যাডোটো নালাগে তাৰ কাৰণে আপোনালোকে তলত গৈ ইয়াতে যেটো এই অপচন আছে এই শ্যাডোটো অফ কৰি দিব দি এটো সম্পূৰ্ণভাৱে কভাৰ কৰি দিব এই বক্সটোত যাতে দেখিবলৈ ভাল হয় আৰু ফন্টটো মই অলপ চেঞ্জ কৰিম এটা মিলা নাই অলপ মুখ মানে বোল্ড ফন্ট লাগে তাৰ কাৰণে ওপৰলৈ আহক এই ডাবল এট ক্লিক কৰক তললৈ যাওক ইয়াতে ৰবটো ব্ল্যাক বুলি এটা আছে এটো সিলেক্ট কৰি দিছো দি ওকে কৰি দিছো সো মোটা ফন্ট আহিছে কিন্তু আমাক কেনেকৈ লাগে এই বস্তুটো যে ইয়ালে আহে সম্পূৰ্ণ এটো এনেকৈ নাহে আৰু এটা এনিমেশন আছে অলপ ডাঙৰ কৰি এটো অলপ আগতীয়াকৈ দি দিছো বঢ়াই দিছো টাইম ফ্ৰেমটো আৰু ইয়াতে এনিমেশন এটা দিম ইন এনিমেশন আৰু হেতু এন্টাৰ স্লাইড লেফট মানে এনেকৈ আহিব ঠিক আছে সো আমাৰ এবাৰ প্লে কৰি চাইছো এনেকৈ আহিলে এটো আহিলে ঠিক আছে আপোনালোকে যদি বিচাৰে যে এটো ইমানত নহয় আৰু অলপ দেৰিকৈ আহে সো ইয়াৰে স্টাৰ্ট টাইমটো অলপ কম পিছুৱাই দিব পাৰে আগুৱাই দিব পাৰে সো প্লে কৰি দিছো তাৰ পিছত এটো আহিব অলপ ডিলে হৈছে আৰু অলপ মই আগতীয়াকৈ দিছো এটো সো প্লে ঠিক আছে এটো টাইমটো আসলতে 1 সেকেন্ড হৈ আছে এটো কাৰণে লাহে লাহে আহিছে এটো 0.5 সেকেন্ড কৰি দিছো ওকে কৰি দিছো এটা প্লে কৰি চাও ওকে সো এই দুটা ৰেডি হৈ গল আমাৰ সো নেক্সট আহিম আমি এতিয়া তলৰটোত সো তলৰ যেটো স্ট্ৰিপ আছে আসলতে এই বগা এই স্ট্ৰিপটো অহাৰ পিছত নামটো অহাৰ পিছত ঠিক ইমান মানত মানে T2 সম্পূৰ্ণ পিক্সেলিষ্ট শব্দটো T2 নোলোৱাৰ আগতে মই এটো ইয়ালৈ আহা এনিমেশন এটা দিব বিচাৰো সো এই গতিকে ইয়াৰ পৰা এটো স্টাৰ্টিং হক সো এটো ক্লিক কৰি প্ৰথমেটো এটো কাট কৰি লম ইয়াৰ পৰা মোৰ আগৰখিনি নালাগে পিছৰখিনিহে লাগে সো ট্ৰিম লেফট টু প্লে হেড কৰি দিছো ইয়াৰ পিছত ইয়াতে এটো ক্লিক কৰিলো ক্লিক কৰি ইন এনিমেশনত গলো গৈ এটো মই ওপৰৰ পৰা তললৈ আহা দিম সো গতিকে এন্টাৰ স্লাইড ডাউন এনেকৈ আহে যাতে ঠিক আছে আৰু ইয়াৰে টাইমিংটো এগেইন 0.5 দি দিও এটা আৰু প্লে কৰি চাইছো এনেকৈ যাতে আহে এটো স্ট্ৰিপটো অকমান তললৈ নমাই দিছো অলপমান জায়গা দি দিছো দেখিবলৈ ভাল হ'ব ঠিক আছে এনিমেশনটো চাই লওঁ আৰু বাৰ টাইমিংটো ঠিকে আছে না ঠিকে আছে সো নেক্সট যেতিয়া এই বস্তুটো যেতিয়া আহিব কলা স্ট্ৰিপডাল নামি আহা ঠিক এনেকৈ নামিব ঠিক ইমান মানৰ পৰা তলৰ পৰা আখৰ ওলোৱা আৰম্ভ হ'ব নাম বা আপুনি যি লেটাৰ লিখিব বিচাৰে যেনেকৈ মই এটো ইনষ্টাগ্ৰামৰ যেহেতু ইয়াতে মই ফলো বুলি লিখি দিছো ঠিক আছে তো ঠিক আছে এটো ইয়ালৈ লৈ আহিছো ফলো আপোনালোকে যেনেকৈ বিচাৰে কেনেকুৱা ফন্ট ইউজ কৰিব পাৰে ফন্ট কেনেকৈ চেঞ্জ কৰিব লাগে অলৰেডি দেখুৱাই দিছো আৰু এবাৰ দেখুৱাই দিছো সো এটো অলপ পাতল ফন্ট ৰাখিম সো গতিকে এটো ৰবটো লাইট টু লৈ লৈছো মই আৰু এইটোত ইন এনিমেশনটো ওপৰৰ পৰা তললৈ ব্ল্যাক ষ্ট্ৰিপ ডাল আহিছিল ইয়াক আমি অপোজিট কৰি দিম সো এন্টাৰ স্লাইড আপ এনেকৈ আহিব ওকে তাৰ পিছত ইয়াৰো শ্যাডোটো নালাগে সো শ্যাডো অফ কৰি দিছো সো নাও এতিয়া যদি আমি প্লে কৰি চাও আসলতে দেৰিকৈ আহিছে ইমান মানতে আহা আৰম্ভ হ'ব লাগিছিলে সো ফলোৰ টাইমিংটো অলপ আগতীয়াকৈ কৰি দিছো ঠিক আছে প্লে কৰি দিছো আৰু ফলোৰ যেটো টাইম আছে হেতু আসলতে 1 সেকেন্ড হৈ আছে এটুকু 0.5 কৰিব লাগিব কৰি ওকে কৰি দিছো এতিয়া প্লে কৰি চাও ঠিক আছে ওকে সো আৰম্ভণিখিনি বনালো এতিয়া ইয়াৰে এন্ডিংখিনি বনাব লাগিব যেনেকৈ বস্তুবোৰ আহিছিল আৰম্ভণি তেনেকৈ হেবোৰ যোৱা আৰম্ভ কৰিব সো প্ৰথমে আসলতে ইনষ্টাগ্ৰাম আইকনটো আহিছিল ইয়াতে তাৰ পিছত হোৱাইট ষ্ট্ৰিপডাল প্লে হ'ল তাৰ পিছত ভাৰ্গৱ পিক্সেলিষ্ট তাৰ পিছত ব্ল্যাক ষ্ট্ৰিপডাল তললৈ আহিল আৰু লগতে ফলো শব্দটো ওপৰলৈ গ'ল এতিয়া আমি কি কৰিম অলপ সময় থকাৰ পিছত 1 সেকেন্ড 2 সেকেন্ড বা 3 সেকেন্ড যিমান সময় আপোনালোক ৰাখিব বিচাৰে ঠিক ইমান মানৰ পৰা
আমি বিচাৰোঁ ফ'ল' আৰু এইটো যোৱা আৰম্ভ হয় মানে নোহোৱা হোৱা আৰম্ভ হয় চ' সেইটো কাৰণে এইটো কাট কৰিম ট্ৰিম এবাৰ ৰাইট কৰিব লাগিব চ' আমাৰ ইয়াৰ পিছৰখিনি নালাগে চ' ইয়াতে এইটো টাচ কৰক কৰাৰ পিছত ইয়াতে এনিমেশ্যনত যাওক এইটো ইন এনিমেশ্যনটো আমি আৰম্ভণি গতিকে এইবাৰ আউট এনিমেশ্যন কৰিব লাগিব চ' এইটো তলৰ পৰা ওপৰলৈ আহিছিলে চ' যেতিয়া নোহোৱা হ'ব সেইটো ওপৰৰ পৰা তললৈ চ' এক্সিট শ্লাইড ডাউন আৰু ইয়াৰ টাইমিংটো 0.5 কৰি দিছোঁ ঠিক তেনেদৰে এইটো অ'কে কৰি লওক আৰু ব্লেক যিডাল ষ্ট্ৰিপ আছে এটা এনিমেশ্যনটো চাই লওক ফ'ল'টো এনেকৈ গৈছে তো ইয়াৰ পৰা ব্লেক ষ্ট্ৰিপৰো এনিমেশ্যনটো আৰম্ভ হ'ব ঠিক কিমানমানলৈ শেষ হ'ব লাগিব চ' ইয়াতে এইটো কাট কৰি দিছোঁ ৰাইট আৰু ইয়াতেও আমি ব্লেক ষ্ট্ৰিপডালতো এটা আউট এনিমেশ্যন দিব লাগিব এইটো ওপৰৰ পৰা তললৈ আহিছিল গতিকে ইয়াক আমি তলৰ পৰা ওপৰলৈ পঠিয়াম এতিয়া চ' এক্সিট শ্লাইড আপ আৰু 0.5 ছেকেণ্ড কৰি দিছোঁ এতিয়া প্লে কৰি চাইছোঁ ঠিক আছে টাইমিংটো যদি আপোনালোকে ভাবিছে যে কলাডাল যাওঁতে অলপ দেৰি হৈছে চ' তেতিয়াহ'লে কলাৰ টাইমটো অলপ কমাই দিব পাৰে আৰু অলপ কমাই দিছোঁ ঠিক আছে আৰু যদি ভাবিছে অলপ বেছি ফাষ্ট গৈছে এইটো আৰু অলপ বঢ়াই দিছোঁ যাতে টাইমিংটো প্ৰায় একেধৰণে যায় দুটা শব্দ আৰু ব্লেক কালাৰৰ সেইটো অ'কে চ' নাও এইটো যেতিয়া যোৱা আৰম্ভ হ'ল আৰু ইয়াতে শেষ হ'ল ঠিক ইয়াৰ পিছত ইমান মানত আমি বিচাৰোঁ এই বগা যিডাল কাট আছে এইডাল ইয়াৰ পিছত আৰু যাতে দেখা নাপায় চ' এগেইন ছেইম ষ্টাইল ইয়াতেও আউটৰটো দিছোঁ আৰু এই আউট এনিমেশ্যন যিটো হ'ব ইয়াতে চ' আউট এনিমেশ্যনটোৰ কাৰণে এইটো চিলেক্ট কৰক আউট এনিমেশ্যন এইটো বাওঁফালৰ পৰা সোঁহাতলৈ আহিছিলে হোৱাইট ষ্ট্ৰিপটো তো যোৱাটো আমি সোঁহাতৰ পৰা বাওঁফাললৈ বিচাৰোঁ চ' এক্সিট শ্লাইড লেফ্ট হ'ব চ' এনেকৈ যাব চ' নাও 0.5 এগেইন এতিয়া এইটো প্লে কৰি চাইছোঁ ঠিক আছে চ' একে সমান টাইমিঙত গোটেইখিনি এইটো নোহোৱা হ'ব আৰু ঠিক ইমানমানৰ পৰাই আমাৰ টেক্সটখিনিও একে সমান টাইমত এইখিনি যাতে নোহোৱা হয় ওপৰত ভাৰ্গৱ পিক্সেলিছ যিটো লিখা আছে চ' তাৰ কাৰণে মই ভাৰ্গৱ পিক্সেলিছ যিটো আছে সেইটো ঠিক ইমানমান সময়লৈ যাতে নোহোৱা হৈ যায় ঠিক ইমানলৈ চ' ভাৰ্গৱ পিক্সেলিছৰ টেক্সটখিনি চিলেক্ট কৰিছোঁ কাট কৰিছোঁ আৰু ট্ৰিম ৰাইট অফ প্লেহেড মানে ইয়াৰ পিছৰ ফালে আমাক নালাগে আৰু ইয়াতেও ঠিক তেনেদৰে আমি এটা এনিমেশ্যন এপ্লাই কৰি দিম যে এইটো যেতিয়া ওলাইছিল এইটো সোঁহাতৰ পৰা বাওঁহাতলৈ ওলাইছিল চ' এতিয়া আমি এনিমেশ্যন যিটো আউট এনিমেশ্যন হ'ব সেইটো বাওঁহাতৰ পৰা সোঁহাতলৈ কৰিম চ' গতিকে এক্সিট শ্লাইড ৰাইট এনেকৈ যোৱাটো আৰু টাইমিংটো এগেইন 0.5 কৰাৰ পিছত এইটো অ'কে কৰি দিম এবাৰ প্লে কৰি চাইছোঁ এনেকৈ যাব বস্তুটো যোৱাৰ পিছত ঠিক ইমানমানত আমাৰ ইনষ্টাগ্ৰামৰ যিটো আইকন আছে সেইটো ইমানমানত যাতে শেষ হৈ যায় চ' ইয়াৰ পৰাও এগেইন কাট ট্ৰিম ৰাইট অফ প্লেহেড আৰু ইয়াতে আউটৰ এনিমেশ্যনটো দি দিছোঁ আৰু আউটৰ যিটো এনিমেশ্যন হ'ব সেইটো এগেইন ইনষ্টাগ্ৰামটো তলৰ পৰা ওপৰলৈ আহিছিলে আৰম্ভণিত চ' গতিকে এইটো আমি এবাৰ ওপৰৰ পৰা তললৈ পঠিয়াই দিম চ' এক্সিট শ্লাইড ডাউন আৰু টাইমটো এগেইন 0.5 ছেকেণ্ড ঠিক আছে এবাৰ সম্পূৰ্ণ আমি প্লে কৰি চাইছোঁ ঠিক আছে আপোনালোকে আপোনালোকৰ মতে টাইমিংবোৰ আৰু সেট কৰিব পাৰিব বাট মই বেসিক আইডিয়াটো আপোনালোকক দি দিছোঁ দিয়াৰ পিছত ঠিক ইমান মানত যেতিয়া এইটো নোহোৱা হৈ যাব ঠিক ইমান মানত আমাৰ মেইন যেটো ফ্ৰেম আছে হেতু কাট কৰি পেলে গ্ৰীন স্ক্ৰিনৰ লাষ্ট এটো ৰাইট কাট কৰি দিম তাৰ পিছত যেতিয়া এটো ৰেডি হৈ যাব হোৱাৰ পিছত ইয়াতে গৈ পেলে আপোনালোকে এটো সেভ টু গ্যালাৰি কৰি যেটো সাইজত আপোনালোকক লাগে হেতু সাইজত আপুনি এটো এক্সপোৰ্ট কৰি লব পাৰে আশা কৰোঁ বন্ধুসকল ভাল পালে টিউটোৰিয়েলটো আৰু যিমান পাৰো সহজভাৱে বুজাবলৈ চেষ্টা কৰিলো আৰু যদি ভাল লাগিছে তেনেহলে শেয়াৰ কৰি দিব নতুন অহাকেইজনে সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো টিপি দিব আৰু লাইক শেয়াৰ কমেন্ট গৰম বহুত লাগি আছে এতিয়াও আৰু বেছি কথা নকওঁ আজিলৈ এৰিলো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি এটা আশা ৰাখিলো বাই বাই